নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই গাঁৱলীয়া বুৱাৰী স্বপ্নাৰ অন্য এটা ব্লগলৈ আশা কৰো আপোনালোক সকলো নিশ্চয় খুব বেছি ভালে আছে বৰ্তমান ময়ো ভালে আছো আজি আপোনালোকৰ কাৰণে কোনো ধৰণৰ ৰেচিপি লৈ অহা নাই আজি মই কৰম খৰচতে এজু গেৰুদিয়া মেখেলা চাদৰ বনাম বুলি ভাবিছো আৰু মেখেলা চাদৰজু মই কেনেকৈ বনাম আপোনালোকক দেখুৱাব বিচাৰিছো আৰু আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব যদি ভাল লাগে ভিডিওটি চাই এটা লাইক কৰিব তাৰ কাৰণে লৈছো মই এখন দখনা মেখেলা লৈ লৈছো এইখন এই মেখেলাখনৰ পৰা মই চাদৰ পটি বনাম আৰু মেখেলাৰ কাৰণেও ৰাখিম কেনেকৈ বনাম মেখেলা চাদৰজু আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব এইখন আৰু কেনেকৈ কাটি লম মই হেয়াও মই সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাই আছো এইখন আৰু তাৰ কাৰণে লৈছো চাদৰ মেখেলাজু বনাবৰ কাৰণে এয়া কটন মই এখন বগা মেখেলা লৈ লৈছো এইখন কটন জোৰা বনাম যেহেতু গৰম দিন আহি আছে গৰম দিনৰ কাৰণে কটন জোৰা ভাল হয় আৰু এখন মই এয়া কটন চাদৰ লৈছো বুকা চাদৰ এইখন এয়া দিয়ে মই এজোৰ মেখেলা চাদৰ বনাম আৰু এতিয়া মই চাদৰ পটিখিনি প্ৰথমতে কাটি লওঁ আপোনালোকে চাই থাকিব আৰু এইকিটা মই চাদৰ পটি কৰিম আৰু এয়া মেখেলাটোৰ পাৰি লগাম মেখেলাখনৰ পাৰি লগাম আৰু চাদৰ মাজতো দিম মই গেৰো ষ্টাইলত আৰু ইফালে এই আগত যে আছে এইকিটা মই চাদৰখনৰ পাৰিৰ কাৰণে কাটি লম আৰু আপোনালোকে চাই থাকিব এতিয়া মই এইকিটা কাটি লওঁ এয়া দেখিছেনে মই গুটেই পটিখিনি কাটি ললো এইখিনি হত হ'ব চাদৰ পটি এইখিনি আৰু এই দুটা দিম মই গেৰোটোৰ মাজত দিম চাদৰখনৰ যিটো মই গেৰো দিম তাৰ দুইফালে দি দিম এই দুটা পটি এইটো হ'ব গেৰো ষ্টাইলৰ চাদৰখনৰ এইখিনি হ'ব মেখেলাৰ এয়া মেখেলাৰ অলপ বহলকৈ লৈ লৈছো আৰু এইখন হ'ব চাদৰ যিটো মই মাজত পৰাকৈ দিম গেৰো ষ্টাইলত আৰু ইয়াৰ দুইফালে দিম মই এই মিহি পটিটো দিম এনেকা পটি দুইফালে দুটা দিম আৰু কেনেকৈ চিলাও আপোনালোকে চাই থাকিব দেই গাইস দেখিছেনে এয়া কাপোৰ চিলাই আছো এজনী আহিবলা মোৰ লগত আছে মই বা এতিয়া কেনেকৈ কাপোৰ চিলাও দেখিছেনে জানে মই কেনেকৈ কাপোৰ চিলাও হা তই চিলাবি নি এনেকৈ মই কাম কৰিলে লগে লগে মানে ইমান অশান্তি কৰে নহয় এতিয়া মানে তাইৰ লগত খেলিব লাগে মোক চিলাবলৈ নিদিয়ে দেখিছেনে মানে কি কৰো এতিয়া এই দুষ্ট দুষ্ট একো কামে মোক শান্তিয়ে কৰিবলৈ নিদিয়ে আৰু এতিয়া মই চাদৰখনৰ ইমানখিনি মান আগ এৰি পেলাই এই পটিটো লগাই লম আৰু লাহে লাহে চিলাই যাম আপোনালোকে চাই থাকিব দেই ভালকৈ চালে ভাল সম্পূৰ্ণকৈ আপোনালোকে বুজিব পাৰিব কাৰণ অলপমান এনেকৈ বগা এৰি দিলে তেতিয়া দেখিবলৈ ভাল লগা হৈ পৰে আকৌ দেখিছেনে এই মেকুৰীজনী আকৌ মোৰ ওচৰ পালেহি তাই এইজনী এতিয়া লাহে লাহে মই চিলাই যাম চাদৰখনত পাৰি লগাবৰ কাৰণে এয়া মই দুইটা আগ এনেকৈ মুটুকিয়াই চিলাই লৈছো তেতিয়া সূতাখিনি ওলাই নাযায় এইফালেও চিলাই লম তেনেকৈ আৰু আনটো সাইডেও চিলাই লম আৰু এইটো সাইডেও মই এনেকৈ মুটুকিয়াই পেলাই চিলাই লম মানে দুইটা সাইড মই এয়া মুকুটাই চিলাই ললো এতিয়া এই আগটো সমানকৈ কাটি লৈ আৰু অকমান মুকুটাই লম মুকুটাই লৈ পেলাই চিলালে ভাল হ'ব এতিয়া ইয়াত যে লগাইছিলো পটিটো মই এইখিনি হত থৈ দিম কাৰণ দহি বাতিলে মানে এই আগটো অকমান এনেকৈ এৰিলে ভাল লাগে হেতু কাৰণে মই পটিটো ওপৰৰ পৰা আৰম্ভ কৰিম এইখিনি এনেকৈ টিপা মাৰি থৈ লম
এনেকৈ লাহে লাহে চিলাই যাম লাহে লাহে চিলাই যাব লাগিব যাতে উলাই না যায় পটিটো মেখেলাখনত পাৰিটো লগাবৰ কাৰণে মই মেখেলাখন মুটুকিয়া পেলাই চিলাই ললো প্ৰথমতে এই পাৰিটো লগাবৰ কাৰণে মই ইয়া দেখিছেনে এনেকৈ মুটুকিয়া পেলাই এনেকৈ কিনাত এইটো কিনাত আৰু এইটো কিনাত দুইফালে মই চিলাই ললো এতিয়া মেখেলাখনৰ সৈতে মই এনেকৈ সমান কৰি লম আৰু এতিয়া লাহে লাহে এনেকৈ চিলাই গৈ থাকিব লাগিব গাইস মই গেৰদিয়া কাপোৰযোৰ চিলাই ললো এয়া দেখিছেনে ব্লাউজটো মই এনেকৈ পাৰি লগাই দিছো আৰু চাদৰখনৰ দুইটা সাইডে এনেকৈ পাৰি লগাই দিছো ইফালে ইয়া মাজত এনেকৈ গেৰু দৰে ষ্টাইলটো লগাই দিছো এনেকৈ আগতো মই চাদৰখনৰ আগত এয়া দেখিছেনে এনেকৈ ইয়া পটি লগাই লৈছো আৰু এয়া দহি বাটি ললো কেনেকুৱা লাগিছে দেখিবলৈ আপোনালোকে কমেন্ট কৰি জনাবচোন দেই একেবাৰে কম খৰচতে আপোনালোকে এজু গেৰু দিয়া কাপোৰ ঘৰতে বনাই লব পাৰিব যদি আপোনালোকে গেৰু দিয়া কাপোৰ পিন্ধিবলৈ ইচ্ছা কৰে বা পিন্ধি যদি ভাল পায় আপোনালোকে নিজে নিজে বনাই লব পাৰিব এয়া এনেকৈ বনাই ললো আপোনালোকে ফুৰিবলৈও যাব পাৰিব এনেকৈ বনাই ললে একেবাৰে কম খৰচতে বনালো মই কাপোৰযোৰ মাত্ৰ 300 টকা মান খৰচ হৈছে মই কাপোৰযোৰ বনাওতে কাৰণ চিলোৱা খৰচটো মই নিজে কৰিছো যেহেতু আৰু সকলোৱে এনেকৈ এজু গেৰদিয়া কাপোৰ নিজে চিলাই পিন্ধিব বুলি মোৰ আশা থাকিল আৰু ভিডিওটি চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি ভিডিওটি চাই আপোনালোকৰ ভাল লাগিছে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু যি সকলে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লব আৰু সকলোৱে কুশলে থাকক মংগলে থাকক এয়া মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা আজিলৈ মই ভিডিওটো ইমানতে সামৰো বুলি ভাবিছো অন্য এটি ভিডিও লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছো বাই বাই